Welcome to the channel. সকলোকে আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালো কেৰিয়াৰ গাইডেন্সৰ আমি কেৰিয়াৰ টকছত বহুত কেটা বিভিন্ন ধৰণৰ এক্সাম বিভিন্ন ধৰণৰ ইনষ্টিটিউটৰ বিষয়ে আমি আলোচনা কৰি আহিছো আৰু তোমালোকে যদি চোৱা নাই আগৰ ভিডিঅ'বিলাক কাইন্ডলি একবাৰ ডেসক্ৰিপচনত মই লিংকটো প্লেলিষ্টৰ লিংকটো দি থৈ দিম ধুনীয়াকৈ গৈ চাই ল'ব পাৰা প্ৰত্যেকটোৰ বিষয়ে আমি জনাই আহিছো আজিৰ ভিডিঅ'টোত মই তোমালোকক জনাম আইজাৰৰ বিষয়ে আইজাৰ ইণ্ডিয়াৰ এখন টপ লেভেলৰ ইনষ্টিটিউট হয় বহুতে হয়তো নাজানে বহুতে হয়তো জানেও বহুতে এনেকুৱা সপোন থাকে যে আমি ডাঙৰ হৈ এজন সাইন্টিষ্ট হ'ম বা আমি ডাঙৰ হৈ ইছৰোত থাকিম ইছৰোত জব কৰিম বা ইছৰোত ৰিসাৰ্চ কৰিম ডিআৰডিঅত জব কৰিম ৰিসাৰ্চ কৰিম এটা ইছৰো ডিআৰডিঅ কি হয় মানে ইছৰো হল স্পেচৰ এটা ৰিসাৰ্চ অৰ্গানাইজেচন ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেচন তাত মহাকাশৰ লগত মানে যিবিলাক ইণ্ডিয়াৰ যিবিলাক ধৰা স্পেচ জাৰ্নি আছে তাত ইছৰোয়ে মানে হেতু মেইন ভূমিকা পালন কৰে যেনেকৈ ৰিসেন্টলি যিবিলাক চন্দ্ৰয়ান গৈছিলে তেনেকুৱা ধৰণৰ তো সকলোৰে মন যায় যে আমি হেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ইনষ্টিটিউটত এজন সাইন্টিষ্ট হিচাপে কাম কৰিব পাৰো তাৰপৰি ডিআৰডিঅ হল ডিফেন্সৰ ৰিসাৰ্চ অৰ্গানাইজেচন ডিফেন্সৰ ক্ষেত্ৰত কিছুমান ৰিসাৰ্চ থাকে হেবোৰ মানে সাইন্টিষ্ট হ'বলে বা পিওৰ সায়েন্সত যাবলে পিওৰ ৰিসাৰ্চ কৰিবলৈ যদি কাৰোবাৰ মন থাকে ভৱিষ্যতে তো তেওঁলোকে আইজাৰত যাব পাৰে IISER ফুল ফৰ্মটো হল ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশ্যন এণ্ড ৰিসাৰ্চ নামতে সোমাই আছে এডুকেশ্যন এণ্ড ৰিসাৰ্চ সায়েন্সৰ ওপৰত এটো অকল সায়েন্সৰ ষ্টুডেণ্টেহে দিব পাৰে আৰু ইয়াত কেনেকুৱা ধৰণৰ কোৰ্স হয় ইয়াত বিএসসি হয় এমএসসি হয় মানে আইজাৰ যোনখন ইনষ্টিটিউট থাকে তাত বিএসসি কৰিব পাৰে এমএসসি কৰিব পাৰে মানে দুটা লেভেলৰ কোৰ্স থাকে এটা হল বিএস তাত বিএস বুলি কয় হতে মানে বিএসসি টোৱে বিএস বুলি কয় মানে সায়েন্সত গ্ৰেজুৱেচন হেতু 4 বছৰ হয় তাৰ লগতে তোমালোকে যদি 5 বছৰ কৰিব বিচাৰা বিএস প্লাস এমএস থাকে মানে বিএসসি ও এমএসসি একেবাৰতে হৈ কমপ্লিট হৈ ওলাই আহে 5 বছৰ ৰাইজাৰ জুনে পঢ়ে কিহতে ইণ্ডিয়াৰ ভাল ভাল অৰ্গানাইজেচন বিলাকত সাইন্টিষ্ট হিচাপে জব কৰে বা ৰিসাৰ্চ কৰি থাকে বা বাহিৰৰ মানে বিদেশৰ যিবিলাক ডাঙৰ ডাঙৰ মানে ইনষ্টিটিউট তাত কিহতে ফাৰ্দাৰ ৰিসাৰ্চ কৰিবলৈ পিএইচডি কৰিবলৈ ধুনীয়াকৈ সিট পাই যায় তো আইজাৰ সিট পোৱাটো অলপ টান হয় কাৰণ মানে আইআইটি লেভেলৰ ইনষ্টিটিউট হয় আইআইটিত যেনেকৈ সিট পোৱা বহুত টান হয় তেনেকৈ আইজাৰতো একে ইণ্ডিয়াত 7খন আইজাৰ আছে 7খন আছে আৰু গুটেইখনৰ মই নামকেটা তোমালোকক স্ক্ৰিনত দেখাই দিম এতিয়া আইজাৰত সিট কেনেকৈ পাব পাৰি ইয়াত সিট পাবলৈ তোমালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব মানে হাই সেকেন্ডাৰী যেটা ফাইনাল ইয়াৰত থাকা হেবাৰো দিব পাৰা আৰু হাই সেকেন্ডাৰী পাস কৰাৰ পিছৰ বছৰো দিব পাৰা আৰু ইয়াত সিট পাবৰ কাৰণে তোমালোকে হাই সেকেন্ডাৰী পাৰ্সেন্টেজ টোটাল 60% হ'ব লাগিব 60 আৰু যিসকল এসটি থাকে হেঁটো 55% হ'ব লাগে আৰু সাবজেক্ট কি হ'ব লাগে হাই সেকেন্ডাৰী তোমালোকে ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি 4টা সাবজেক্ট ন পিসিএমবি এই 4টাৰ ভিতৰত যিকোনো 3টা হলে হল হাই সেকেন্ডাৰী বহুতৰ 4টা থাকে আৰু 4টা হলে হল বা যিকোনো 3টা হলে হল ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজিৰ ভিতৰত আৰু ইয়াত কেনেকৈ সিট পাব পাৰি দুটা ধৰণে আছে এটা হল আইএটি বুলি আইএটি আইজাৰ এডমিশন টেষ্ট আইএটি আৰু এটা হল জেই এডভান্স জেডব্লিউ এডভান্স কি পৰীক্ষা হয় মই তোমালোকক আগতেও কৈছো জেডব্লিউ এডভান্স হয় আইআইটিত এডমিশন পাবৰ কাৰণে আইআইটি ইণ্ডিয়াৰ টপ ইনষ্টিটিউট হয় তো আইআইটিত এডমিশন পাবৰ বাবে জেডব্লিউ এডভান্স এক্সামটো হয় জেই এডভান্সত ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ আহে সো জেই এডভান্সত যি কেটা একদম টপ হয় মানে টপ 15000 ৰেংকৰ ওপৰত যি সকল থাকে জেই এডভান্সত কিহতে আইজাৰত সিট পাব পাৰে এপ্লাই কৰি হেতু হল জেই এডভান্সৰ ফালৰ পৰা আহে আৰু হেতু ধৰা জেই এডভান্স তুমি পাস কৰা নাই বা দিয়া নাই তো তুমি আইজাৰৰ কাৰণে এডমিশন টেষ্টটো আইআইটি যোনটো হেতু দি পেলাই আইজাৰত যাব পাৰা এতিয়া জেই এডভান্সৰ পৰা 25% সিট লয় মানে জেই এডভান্স যোনটো হয় তাৰ পৰা 25% সিট থাকে আইজাৰত পাবৰ কাৰণে আৰু বাকি 75% ইমানখিনি বেছি সিট কোপাই লয় ডাইৰেক্ট হেঁটো এন্ট্ৰেন্স টেষ্টটো পালে আইজাৰৰ যোনটো নিজে এন্ট্ৰেন্স টেষ্ট পাতে হে আইআইটি যোনটো এন্ট্ৰেন্স টেষ্ট হয় আইজাৰৰ বাবে তাত কি মানে প্ৰশ্ন আহে জানেনে ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি 4টা সাবজেক্টে আহে আৰু 4টা সাবজেক্টৰে 15টাকে প্ৰশ্ন আহে টোটাল 60টা প্ৰশ্ন হল এটাত 4 নম্বৰকে থাকে আৰু ভুল হলে নেগেটিভ 1 আজিকালি সব এন্ট্ৰেন্সতে ভুল হলে নেগেটিভ 1 থাকে গতিকে টুক্কা মাৰি থৈ আহিলে নহব তো +4 -1 ৰুলটো থাকে আৰু টোটাল 15টাকে 4টাৰে থাকে 4টা সাবজেক্টে আহে তাৰপিছত টোটাল 60 নম্বৰ মানে 240 মাৰ্কছৰ এখন প্ৰশ্ন হয় 3 ঘণ্টাত তো তোমালোকে 4টা সাবজেক্টে ভালদৰে পঢ়িব লাগিব যদি আইজাৰত যাব বিচাৰে জনে মানে এন্ট্ৰেন্স টেষ্ট দি পেলাই গতিকে হেতু কাৰণে মই কম ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি 4টা সাবজেক্টে ভালদৰে পঢ়িব লাগে তাত গৈ পেলাই তুমি চাব পাৰা ইণ্ডিয়াৰ যিবিলাক ডাঙৰ ডাঙৰ ইনষ্টিটিউট সব তাৰ ষ্টুডেণ্ট বিলাকে থাকে মানে গতিকে আইজাৰ আৰু এনেকুৱা নহয় কি তাত এনেই সিট পাই যাব মানে সহজ প্ৰশ্ন নাহে কিন্তু যেনেকৈ আসাম ইঞ্জিনিয়াৰিঙৰ CW হওক ইমান বেছি টান প্ৰশ্ন নাহে জেই লেভেলৰ প্ৰশ্ন নাহে ঠিক তেনেকৈ আইজাৰতো জেই লেভেলৰ প্ৰশ্ন আহে জেই মেইনছ জেই এডভান্স এনআইটি আইআইটিত যেনেকৈ সিট পাবলৈ টান ঠিক তেনেকৈ আইজাৰত সিট পাবলৈও টান কোনোবাই যদি জেডব্লিউ মেইনছ জেডব্লিউ এডভান্সৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তোমালোকে আইজাৰ এন্ট্ৰেন্স দিব পাৰা
কিন্তু তোমালোকে বায়োলজিটো অলপ অলপ চাব লাগিব তেতিয়াহে হ'ব গতিকে যেই মেইনছ আৰু এডভান্স যদি কোনোবাই প্ৰিপাৰেশ্যন কৰি আছা মই এইটো প্ৰিফাৰ কৰিব পাৰোঁ যে তোমালোকে IIT দিব পাৰা IIT আইজাৰ এডমিশ্যন টেষ্টটো তো বায়োলজিটো অলপ অলপ পঢ়ি থাকিলে হ'ল বায়োলজি অলপমান কৰি আহিব পাৰিলে হ'ল গতিকে আইজাৰৰ ওপৰত ভিডিঅ' বনাবলৈ দুজন মানে ৰিকুৱেষ্ট কৰিছিলে সেইটো কাৰণে মই বনাই দিছোঁ আৰু কিবা যদি লাগে তোমালোকৰ ভিডিঅ' তোমালোকে মোক কমেণ্ট কৰি দিবা মই তোমালোকৰ কাৰণে সেনেকুৱা ধৰণৰ ভিডিঅ'